যিমান কষ্ট কৰিও যে ছোৱালীজনী তাই হ'লেও বিফল হোৱা নাই মানে সেইটো কাৰণে মই মানে ছেকেণ্ড পজিশ্যনত আছে যদিও মই মানে অকণো দুখ কৰা নাই। সাগৰত তাই পানীৰ লগত খেলা কৰিছে। মই উশাহটো আমাৰ ল'বলৈ কষ্ট পোৱা নিচিনা হয় সাগৰৰ কথা। মই আজিলৈকে সাগৰ দেখাই নাই। আজি এতিয়া যিখন খেল 13 এপ্ৰিলৰ পৰা অনুষ্ঠিত হৈছিলে, প্ৰায় তাই 9 এপ্ৰিল নে 7 এপ্ৰিলতে এনেকুৱাত এটা এক্সিডেণ্ট এটা হ'ল। সাগৰৰ তলিত তাইক শংখই আক্ৰমণ কৰিলে, মানে সফলতা অৰ্জন কৰিছে। সেইকাৰণে বহুত সুখী, বহুত ধন্যবাদ। ভগৱানৰ ওচৰত মই সদায় প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতে আগবাঢ়ি যাওক। আৰু হ'লেও তাই বহুত কষ্ট পাইছে, ভৰিয়ে মানে টিপা ৰাখিব পৰা নাই। তাই 2-3 বাৰ পৰিও গৈছে বোলে, ভৰিওতো বহুত টিপা থাকে তাত। ল'ৰা ছোৱালীৰ সফলতাত মাক দেউতাকৰ কষ্ট থাকে, কিন্তু সফলতা দেখিলে মাক বাপেকে দুখৰখিনি কষ্টৰখিনি পাহৰি যায়, হয়নে? ধনশিৰি ঘাটেৰে লুইতৰ পাৰেৰে বিশ্বৰ বুকুত দুঃসাহসিক ক্ৰীড়াত উজ্বলি উঠিবলৈ সক্ষম হৈছে গোলাঘাট জিলাৰ সৰুপথাৰৰ নগাজৰিৰ 10 চুক গাঁৱৰ জীয়ৰী নিশামণি বৰা। এই মুহূৰ্তত তেখেতৰ বাসগৃহত উপস্থিত আছোঁ। আৰু যিহেতু শেহতীয়াকৈ গোৱাত অনুষ্ঠিত হোৱা 13 এপ্ৰিলৰ পৰা 17 এপ্ৰিললৈকে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেইলিং প্ৰতিযোগিতাত সফলতা অৰ্জন কৰিছে নিশামণি বৰাই। তেখেতৰ বাসগৃহত আছোঁ আৰু তেখেতে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে, আৰু যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ সৰুপথাৰতেই এক আনন্দ উল্লাস পৰিৱেশ বিৰাজ কৰিছে। আৰু তেখেতৰ পোনে পোনে মই মাতৃৰ প্ৰতিক্ৰিয়া ল'ম। কি ক'ব কন্যাৰ সাফল্য? নমস্কাৰ। সাফল্য ভাল লাগিছে, বহুত ভাল লাগিছে। আজি মাতৃ হিচাপে বহুত ভাল আনন্দ। তাই যে সাগৰত দুঃসাহসিক ক্ৰীড়া, সাগৰৰ বুকুত পানীৰ লগত খেলা কৰি সমগ্ৰ অঞ্চলটোলৈ, গাঁওখনলৈ, অসমখনলৈ যে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সকলো ৰাইজৰ সহযোগিতাত। আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা আদি কৰি বাহিৰৰ ৰাজ্যবিলাকৰ পৰাও তাই বহুত সহায় সহযোগিতা পাইছে। বহুত ব্যয়বহুল গেম হয়, হয়তো আপোনালোকে জানিছে কিছু, নেজানিছেও কিছু। এতিয়া বৰ্তমান তাই গোৱাতে আছে। অহা 25 এপ্ৰিলত তাই ঘৰ পাবহি। এবছৰ হ'ল তাই যোৱা বছৰ তাই এপ্ৰিলৰ 25 তাৰিখে ঘৰৰ পৰা যোৱা। এবছৰ মূৰত আহিব, মই আশা কৰি আছোঁ ঘৰলৈ, সদায় বাট চাই আছোঁ আহিব এবছৰ মূৰত ছোৱালীজনী। সদায় ভগৱানক প্ৰাৰ্থনা কৰিছোঁ সুকলমে ঘৰত পাওঁহি। আজি এতিয়া যিখন খেল 13 এপ্ৰিলৰ পৰা অনুষ্ঠিত হৈছিলে, প্ৰায় তাই 9 এপ্ৰিল নে 7 এপ্ৰিলতে এনেকুৱাত এটা এক্সিডেণ্ট এটা হ'ল। সাগৰৰ তলিত তাইক শংখই আক্ৰমণ কৰিলে। ভালেমানখিনি চিলাইও পৰিছে, বহুত তাই তেজো গৈছে, দুৰ্বল হৈ গৈছে। মই সেইকাৰণে তাইৰ কাৰণে বহুত চিন্তা কৰি আছোঁ, আশা কৰি আছোঁ সুকলমে ঘৰ পাওঁহি ছোৱালীজনী। ভাল নাম কঢ়িয়াইছে, সেইটো মই বহুত আনন্দিত। কিন্তু ছোৱালীজনী যে আঘাত পাইছে মাক হিচাপত, সেইটো কাৰণে মই বহুত মানে অন্তৰখনে মানে দুখ লাগি আছে। আৰু কি ক'ম। শেহতীয়াকৈ ক'ত প্ৰতিযোগিতাখন ক'ত অনুষ্ঠিত হৈছিল আৰু কি পদক লাভ কৰিছে? তাই এতিয়া গোৱাত আছিলে খেলখন। তাই 1 নম্বৰৰ কাৰণে তাই সোণৰ পদক পাবলৈ সক্ষম নহ'ল। তাতে এক্সিডেণ্টো হৈ গ'ল যে, এতিয়া ৰূপৰ পদক অৰ্জন কৰিলে। ভৰিৰ আঘাত স্বত্তেও, ভৰিৰ আঘাত পোৱাৰ পাছতো এই সফলতা। মই সেইকাৰণে বহুত ভগৱানক মই বহুত ওচৰত সদায় প্ৰাৰ্থনা কৰিছোঁ। ইমানখিনি ঘটনাটো হৈ যোৱাৰ পিছতো তাই নিজে কৈছিলে মই পানীত নামিব নোৱাৰিম নেকি। কৈছোঁ তই পেকিং কৰি ল'বি, মানে প্লাষ্টিক চাৰ্জাৰী কৰাৰ আগতে ডক্টৰৰ ওচৰত ধুনীয়াকৈ চাৰ্জাৰী কৰাই আনিবি, তই পেকিং কৰি ল'বি, পানীটো সোমাব নোৱাৰাকৈ। ঠিক তেনেধৰণে ডক্টৰে তাইক সেইখিনি মানে প্ৰটেকশ্যন দিছে। ডক্টৰে ভালকৈ তাইক মানে পেকিং কৰি দিছে পানীটোৱে, যাতে সাগৰৰ পানীটো লুণীয়া যে ঘাঁডোখৰত লাগি গ'লে সোনকালে নুশুকাব, হয়তো ভৱিষ্যতলৈ কিবা ৰোগৰ হোৱাৰ সম্ভাৱনা থাকে। সেইটো কাৰণে তাই হ'লেও তাই বহুত কষ্ট পাইছে, ভৰিয়ে মানে টিপা ৰাখিব পৰা নাই। তাই 2-3 বাৰ পৰিও গৈছে বোলে, ভৰিওতো বহুত টিপা থাকে তাত। হাতৰ যেনেকৈ থাকে, চবৰে থাকে, গোটেই শৰীৰৰ অংগটোৱে তাই মানে টিপা থাকিব লাগে। চকু, হাত, ভৰি, কোমৰ, বাহু, গাৰ, বডি ৱেইটো 2 কেজি কমি গ'ল বুলি কৈছে, বহুত তেজ যোৱাৰ কাৰণে। সেইখিনিও বেয়া লাগিছে। ইমান কষ্ট কৰিও যে ছোৱালীজনী তাই হ'লেও বিফল হোৱা নাই মানে সেইটো কাৰণে মই মানে ছেকেণ্ড পজিশ্যনত আছে যদিও মই মানে অকণো দুখ কৰা নাই যে তাই এইটো এনেকুৱা এটা এক্সিডেণ্ট হোৱাৰ পিছতো যে তাই মানে সফলতা অৰ্জন কৰিছে। সেইটো কাৰণে বহুত সুখী, বহুত ধন্যবাদ। ভগৱানৰ ওচৰত মই সদায় প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতে আগবাঢ়ি যাওক। আৰু বিশাল মহাসাগৰৰ বুকুত কন্যাক আচলতে জলকেলি বা খেলিবলৈ বা সেইটো কথা ভাবিলেতো মোৰ উশাহটো বন্ধে হৈ যায়।
সাগৰৰ বুকুত সাগৰৰ পানীত হওঁ সেইদিনা আমাৰ জুবিন গাৰ্গক সেয়া কথা ভাবিলে সাগৰৰ তাই পানীৰ লগত খেলা কৰিছে উশাহটো আমাৰ ল'বলৈ কষ্ট পোৱা নিচিনা হয় সাগৰৰ কথা মই আজিলৈকে সাগৰ দেখাই নাই হ'লেও তাইক ভগৱানে আশীৰ্বাদ কৰিছে ৰাইজৰ অসম চৰকাৰৰ অসমৰ জনসাধাৰণৰ মানে আমাৰ অঞ্চলৰ ৰাইজৰ সকলোৱে আশীৰ্বাদ আছে তাইৰ লগত সেইকাৰণে আজি তাই সফলতা ৰাইজক দিব পাৰিছে নিজৰ কন্যাক আগবঢ়াই দিয়া মাতৃৰ বহু আচলতে অহোপুৰুষাৰ্থ চেষ্টা থাকে কি ক'ব আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মাতৃৰ ভূমিকা ল'ৰা ছোৱালীৰ সফলতাত মাক দেউতাকৰ কষ্ট থাকে হয় কিন্তু সফলতা দেখিলে মাক বাপেকে দুখৰখিনি কষ্টৰখিনি পাহৰি যায় হয়নে মই ঠিক তেনেধৰণে পাহৰি গৈছোঁ মোৰ দুখৰ কথা ক'বলৈ গ'লে কাহিনী এটা হৈ যাব কিন্তু হ'লেও মই সেইখিনি পাহৰি গৈছোঁ আৰু মই সেইখিনি প্ৰকাশ নকৰোঁ মই যিখিনি কৰিছোঁ সেইখিনি সন্তানৰ ভৱিষ্যতৰ কাৰণে কৰিছোঁ হয় মই বহুত কষ্ট পালোঁ আৰম্ভণিতে মই বহুত কষ্ট কৰিছোঁ মোৰ দেহা অলংকাৰলৈকে মই বিক্ৰী কৰি দিছোঁ হঠাতে মোৰ মানে ইনকমটো নাইকিয়া হৈ যোৱাৰ পৰা মই বেছিকৈ ভাগি পৰিলোঁ কেনিও মোৰ ৰাস্তা নাইকিয়া হ'ল ইনকমৰ তাইক দিবৰ কাৰণে যথেষ্ট মোৰ তাইৰ কাৰণে মোৰ ধাৰো লাগিলে গোটবিলাকত বা বেংকতো হ'লেও তেওঁলোকে বুজি পাইছে এতিয়া তেওঁলোকে মোক ইমান প্ৰেছাৰ দিয়া নাই লাহে লাহে মই সেইখিনি ঋণ পৰিশোধ কৰিম আৰু মই অলংকাৰ ভিতৰৰ ভাত খোৱা কাঁহী বাতিলৈকে বিক্ৰী কৰি দিছোঁ তাইৰ লগত আৰু কি ক'ম তোমালোকক অৰ্থনৈতিক অৱস্থাটো হঠাৎ দুৰ্বল হৈ পৰিল আপোনাৰ এটা দুৰ্যোগ আহিছিল অকণমান ক'ব নেকি সেইটো বিষয় লৈতো মই নিজে ভাগি পৰিছিলোঁ বহুত হ'লেও ধৈৰ্য ধৰিলোঁ ল'ৰা ছোৱালীকেইটা মুখলৈ চাই মই ভাবিছিলোঁ মোৰ এই পৃথিৱীখনত মই জীয়াই থাকি লাভ নাই যেতিয়া মোৰ ইনকম এটাই নাইকিয়া হৈ গ'ল মোৰ ল'ৰা ছোৱালীক কেনেকৈ পিন্ধাম খুৱাম মই কেনেকৈ আগবঢ়াই নিম এতিয়া ময়ে নাইকিয়া হৈ যাওঁ মানে মোৰ নিজকে পৃথিৱীখনত মই নাই লাগে কিন্তু বহুত ধৈৰ্য ধৰিলোঁ কাৰণ কেলৈ মই মাতৃ হিচাপত যদি মই নাথাকোঁ কাইলৈ তাই আহি কাক মা বুলি মাতিব মই দিব নোৱাৰিলোঁ বুলি মইতো মাক হৈ জীয়াই থাকিব লাগিব বহুত ধৈৰ্য ধৰিলোঁ মানে এনেকুৱা হৈ গৈছিলোঁ মই নিজক ক'ব নোৱাৰি পেলাই মই ৰাতি 2-3 বজাতো মই কচু কাটিবলৈ ওলাই গুচি যাওঁ তাৰমানে মই নিজে মই কি হৈ গৈছিলোঁ মই এতিয়া বুজাব নোৱাৰোঁ এতিয়া আৰু লাহে লাহে নিজে ধৈৰ্য ধৰি বাৰীতে এনেকৈ আৰু কাম বন কৰি মনটোকে আৰু ব্যস্ত কৰি ৰাখিছোঁ সেইফালৰ ভাল খবৰ পাই থাকে সেইটোৱে আনন্দ আৰু মোৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বা সহযোগিতা কেনেধৰণে কোনটোৰ পৰা পাইছিল যিহেতু বহুত এটা কষ্টলি গেম হয় প্ৰথম আৰম্ভণি আমাৰ গোলাঘাটৰ নুমলীগড় ৰিফাইনেৰীয়ে যথেষ্ট প্ৰথম আৰম্ভণিত সহায় কৰিলে তাৰপাছত লাহে লাহে তেওঁলোকৰো মানে ছিষ্টেমবোৰ কিছুমান মানে যেতিয়াই দৰকাৰ হয় তেতিয়া আমি নাপাওঁ মানে অকণমান তাইতো যে যাব লাগে খেলৰ ক্ষেত্ৰত মানে বহুত অসুবিধা হৈ যায় আমি যাৰ তাই ৰাইজৰ মানে ধৰক যাকে পাইছোঁ দল সংগঠন বা ৰাইজ সমাজ মানে বন বিষয়া হওক বা আমাৰ পুলিচ প্ৰশাসনৰ মানে DC ছাৰে হওক এনেকৈ আমি চবৰ লগতে মানে আমি যোগাযোগ কৰি মানে কৰিলোঁ এটা সময়ত বহুত সেইখিনি মই বাৰু কৰিলোঁ তাৰপৰা আমাৰ ধৰক বিধায়ক ছাৰেও বহুতখিনি যথেষ্ট সেইখিনি মোক সহায় কৰিছে এই স্বৰ্ণীল যাত্ৰাৰ আৰম্ভণি কেনেধৰণে হৈছিল মাতৃ হিচাপে কেনেধৰণে আৰম্ভণিটো ক'বলৈ গ'লে তাই সৰুপথাৰ কলেজৰ পৰা BA পাছ কৰি তাই যোৰহাটত তাই APSC কচিং এটা কৰিবৰ কাৰণে ঘৰৰ পৰা আগবাঢ়ি গৈছিলে তাৰ পিছৰে পৰা তাই মানে এনেকুৱা মানে তাই ব্ৰেইনত মানে ধৰ মানুহবিলাকৰ লগতো তাই হেৰি হ'ল মানে কথা বতৰা সৃষ্টি হ'ল পাতিলে আলোচনাত তাই আগতে NCCৰ মানে কেডেট আছিলে NCC তাই আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ 11টা গ্ৰুপত তাই মানে ভাল পাৰফৰ্মেঞ্চ মানে মেজৰ ৰেংক আছিলে তেনেকৈ NCC অফিচৰ পৰা তাইক মানে অকণমান মানে খুব মানে এটা গুৰুত্ব দিয়া নিচিনাকৈ চাই থাকে বুলি ভাবোঁ আৰু তেনেকৈ থোৰেদিয়ে তাই NCC ভাল পাইছে বস্তুটো NCCৰ যোগেদিয়ে তাই মানে বস্তুটো প্ৰথম শ্বিলঙত মানে এইটো মানে ফেষ্টিভেল হিচাপত মানে তাত পাতিছিলে আমাক চাবৰ কাৰণে মাতিছিলে আমি চাবৰ কাৰণে গৈছিলোঁ আমি দুইজনীয়ে লগে লগে তেওঁলোকে আমাৰ অসমৰ চৰকাৰৰ লগত যোগাযোগ কৰিলে বিভিন্ন জেগাত তেওঁলোকে হেৰি কৰিলে আমি তাত থাকোঁতে আমি গমেই নোপোৱাকৈ NILৰ পৰা এখন ব'ৰ্ড পঠিয়াই দিলে তাইলৈ তাৰমানে আমি চাবৰ কাৰণে যেতিয়া তাই প্ৰথম মানে খুব হেঁপাহ তেওঁলোকে ভাবিছে ছোৱালীজনীয়ে পাৰিব নেকি এনেকৈ বুলি ভাবি ব'ৰ্ডখন যেতিয়া তাই লৈ নামি গৈছে তেওঁলোকে বহুত আনন্দিত হৈছে অসমৰ এজনী ছোৱালী কোনো পানীৰ স্পৰ্শত নাই যি নেকি তথাপিতো যে তাই ইমানখিনি তাই পাৰফৰ্মেঞ্চ দেখুৱাইছে পাৰিব বুলি ভাবি তেওঁলোকে বহুত তাইক মানে উৎসাহ দিছে আৰু পাৰিব তাই মানে সেই তাতে যিখিনি তেওঁলোকে পাৰফৰ্মেঞ্চ দেখুৱালে তেওঁলোকে আচৰিত লগে লগে তাত 10 দিন হৈছিলে তাত মানে ট্ৰেইনিং খেলটো যিমানলৈকে হৈ আছিলে সিমানটোলৈকে তাই মানে সেইখন শিকিলে তাৰপিছতে আমাক পঠিয়াই দিলে ঘৰলৈ
দুদিনমানৰ পাছতে আকৌ আমালৈ মানে মেছেজ আহিছে, খবৰ আহিছে যে নিশামণিৰ কাৰণে আমি মানে ভূপালত এটা ট্ৰেইনিং মানে দিয়া ব্যৱস্থা কৰিছোঁ, আপোনালোকৰ অসমৰ মানুহৰ লগত আমি যোগাযোগ কৰিছোঁ। তেনেধৰণে আমি দুজনী গুচি গ'লোঁ তাতো যিখিনি আমাক মানে অসমৰ ছোৱালী আমি মাক জীয়েক দুজনী বুলি গৈছোঁ আৰু ইমান ধুনীয়া তাত ৰেচপঞ্চ দিছে, ইমান ধুনীয়াকৈ তাত আমাক ৰাখিছে কৰিছে, তাই ট্ৰেইনিঙৰ কাৰণে ইমান ধুনীয়াকৈ তাইক হেৰি কৰি দিছে। সঁচাই ভাবিছোঁ পাৰিব তাই, তেওঁলোকৰ আদৰ্শখিনি দেখিয়ে ভাবিছোঁ তাই খেলটোতো আগবাঢ়ি যাব পাৰিব। 3 বছৰৰ ভিতৰত তাই যিমানখিনি কৰি দিলে সঁচাকৈ ভাবিবলগীয়া কথা। কি কি প্ৰতিযোগিতাত ইতিমধ্যে সফলতা অৰ্জন কৰিছে বা ক'ত ক'ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে? তাই এতিয়ালৈকে প্ৰথম আৰম্ভণি তাই গ'ল্ড মেডেলিষ্ট আছে গুৱাহাটী দীপৰ বিলত, প্ৰথম তাতে গ'ল্ড মেডেল পাইছে। তাৰপৰা বিভিন্ন জেগাত খেল হৈ আছে, এতিয়ালৈকে তাই 6টা গ'ল্ড মেডেলিষ্ট হৈছে। দেখুওৱা পোৱা গৈছে যে কন্যাৰ সাফল্য আপোনাৰ চকুলো দুধাৰিয়ে চকুলো বৈ আহিছে, কি আশা কৰিব পৰৱৰ্তী সময়ত? পৰৱৰ্তী সময়ত এইটোৱে আশা কৰিছোঁ যে তাই আজি অসমৰ নাম জ্বলাইছে, ভৱিষ্যতে অনাগত দিনত এছিয়ান গেম বা অলিম্পিকত তাই মানে সফলতা অৰ্জন কৰি আনি আমাৰ ইণ্ডিয়াত বা ভাৰতবৰ্ষখনক তাই গৌৰৱান্বিত কৰক। মই সেয়াই সদায় ভগৱানৰ ওচৰতো প্ৰাৰ্থনা, মই সেয়াই আশা। আৰু সকলো ৰাইজে, আমাৰ ইণ্ডিয়াৰ ৰাইজে, অসমৰ ৰাইজে আশীৰ্বাদ কৰক, সহায় সহযোগিতা কৰক, মোৰ সেয়াই মোৰ প্ৰাৰ্থনা। তেওঁলোকক মই সেয়াই বিচাৰিছোঁ। তাই আপোনালোকৰ আশীৰ্বাদতে তাই আগবাঢ়ি গৈছে, মোৰ সেইটো বিশ্বাস। সকলোৱে আশীৰ্বাদ কৰক তাই ইণ্ডিয়া গৌৰৱময় কৰিবৰ কাৰণে। হয়, নিশ্চয়কৈ এয়া আছিল নিশামণি বৰাৰ মাতৃ। আৰু সকলোৱে এতিয়া আশা কৰিছে, যিহেতু অসমীয়া নৱবৰ্ষৰ আচলতে পহিলা মাহটোতে এটা ভাল খবৰ আহিছে, ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ আহিছে, যিটো ভাল খবৰে আচলতে সমগ্ৰ ৰাজ্যখনৰ লগতে গোলাঘাট জিলাৰ সৰুপথাৰৰ অঞ্চলত আচলতে সৰুপথাৰৰ ৰাইজৰ মাজত আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে।